আমাৰ পোনপ্ৰথমে আমি সমূহ সনাতনী ৰাইজক আমাৰ আগন্তুক ৰামনৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি বিশ্ব হিন্দু পৰিষদৰ তৰফৰ পৰা আমি প্ৰত্যেক বছৰে যিহেতু আমি ৰামনৱমী উদযাপন কৰি আহিছোঁ, গতিকে এইবেলিও আমি ৰামনৱমী আমাৰ ৰাইজৰ সহযোগত আৰু বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত আমি ৰামনৱমী আয়োজন কৰিব ওলাইছোঁ দিনজোৰা কাৰ্যসূচীৰে। অহা 6 এপ্ৰিলত এই ৰামনৱমী কাৰ্যসূচী হ'ব আৰু তাৰ আমি এটা বিস্তৃত আমি কাৰ্যসূচী যিখিনি লৈছোঁ সেইখিনি আমি বিস্তৃতভাৱে আপোনালোক জনাব বিচাৰিছোঁ যে আমি ৰাতিপুৱাৰ পৰা আমাৰ 9 বজাৰ পৰা আমাৰ কিছুমান কাৰ্যক্ৰম আৰম্ভ হ'ব, যেনেকৈ আইসকলৰ নাম প্ৰসংগ, ভাগৱত পাঠ, তাৰপিছত প্ৰসাদ বিতৰণ, তাৰপিছত 2 বজাৰ পৰা হ'ব আমাৰ বৌদ্ধিক কাৰ্যসূচী, য'ত আমাৰ আমন্ত্ৰিত অতিথি থাকিব আৰু ঠিক আমাৰ 3:30 বজাৰ পৰা আমাৰ যিটো মেইন আমাৰ কাৰ্যক্ৰম, যিটো আমাৰ সনাতনী এটা ঐক্যবদ্ধ হোৱাৰ যিটো আমাৰ এটা প্ৰচেছ, আমাৰ সনাতনী ঐক্যবদ্ধ হোৱাৰ, সেইটো হ'ল আমাৰ এটা বিশাল আমি এটা ধৰ্মীয় শোভাযাত্ৰা আমি অনুষ্ঠিত কৰি আহিছোঁ। গতিকে এই ধৰ্মীয় শোভাযাত্ৰাত আমি ইয়াৰ আগতেও যিবিলাকত কৰিছিলোঁ তাত আমাৰ এটা ভালে সংখ্যক ৰাম ভক্তৰ আমাৰ উপস্থিতি হয়। গতিকে আমি এই কাৰ্যসূচীটো আমি ঠিক 4টা বজাৰ পৰা আমি আৰম্ভ কৰিম আৰু এই কাৰ্যসূচীখিনি আমি বৰপাৰা ৰাজহুৱা ষ্টেডিয়াম খেলপথাৰৰ পৰা আমাৰ বঙাইগাঁও কলেজ খেলপথাৰলৈ আমাৰ হ'ব আৰু এই বঙাইগাঁও কলেজ খেলপথাৰত অহাৰ পিছত তাত আমাৰ প্ৰসাদ বিতৰণ ব্যৱস্থা থাকে, খিচিৰি ব্যৱস্থা থাকে আৰু লগতে তাত এটা আমি এইবাৰ ধৰ্মীয় সাংস্কৃতিক এটা অনুষ্ঠানো আমি আয়োজন কৰিম বুলি মনস্থ কৰিছোঁ। গতিকে এই অনুষ্ঠানটি যাতে আমাৰ সাফল্যমণ্ডিত হয় আৰু আমি যদি সনাতনী যিখিনি আমাৰ ঐক্যবদ্ধ যে আছোঁ আমি সেইখিনি যাতে দেখাব পাৰোঁ, তাৰ কাৰণে আমি যিখিনি আমাৰ সনাতনী ৰাইজ আছে আমি সকলোকে আমি অনুগ্ৰহ কৰিম যাতে তেওঁলোকে যাতে আমাৰ এই কাৰ্যসূচীত ভাগ লয় আৰু আমাৰ হিন্দু যিটো একতা, আমাৰ যিটো ৰামচন্দ্ৰক আমি যিহেতু শক্তিৰ আধাৰ বুলি মানো, বীৰ পুৰুষ বুলি মানো, গতিকে তেখেতৰ যাতে এই অনুষ্ঠানটি আমি খুব ভালদৰে সাফল্যমণ্ডিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি বিভিন্ন দল সংগঠনৰ সনাতনী ভাই ব্যক্তিসকলক আমি আমাৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি তেওঁলোকক নিমন্ত্ৰণ জনালোঁ। আৰু এই আমাৰ যিটো প্ৰগ্ৰাম হ'ব গৈ আছে, এই কাৰ্যসূচীটোৰ আমাৰ সভাপতি হিচাপত আমি মনোজ হালালকা ডাঙৰীয়া আমাৰ লগত উপস্থিত আছে, গতিকে তেখেতে 2 এষাৰ ক'ব ইয়াৰ লগতে। ये विश्व हिंदू परिषद के अंतर्गत रामनवमी सेवा समिति बंगाईगांव जिला ये 6 अप्रैल को एक बहुत बड़े रूप से मनाना जा रहे हैं, जो कि बोरपाड़ा खेल मैदान से चालू होगा और बंगाईगांव कॉलेज फील्ड पे इसका समापन होगा। बंगाईगांव कॉलेज फील्ड के वहाँ पे इसका प्रसाद का वितरण होगा। उसके साथ ही एक सांस्कृतिक संध्या होगी वहाँ पे, जिसमें बंगाईगांव के लोकल आर्टिस्ट रहेंगे और इसी के साथ मैं बंगाईगांव के जितने भी हिंदू दल संगठन हैं उनको मैं रिक्वेस्ट करता हूं कि वो हम लोग के साथ जुड़ें और इस शोभा यात्रा को अच्छे से इसकी गरिमा बढ़ाएं और ये शोभा यात्रा सफल हो। धन्यवाद।